আজি মা কামাখ্যাৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনালোঁ। নতুন চৰকাৰখনে 5 বছৰ কাৰ্যকালত অসমৰ যাতে বিকাশৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিব পাৰে, অসমখনক যাতে আমি সকলো ফালৰ পৰা আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই মা কামাখ্যাৰ শ্ৰী চৰণত আজি প্ৰাৰ্থনা জনালোঁ। আৰু মই নিশ্চিত যে মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা অহা 5 বছৰত আগবাঢ়ি যাব, অনিৰুদ্ধ গতিৰে অসমখন আগুৱাই যাব। ইয়াত নালাগে মন্ত্ৰীসভা ছাৰ সম্প্ৰসাৰণ চব সময়ে সময়ে হৈ আপোনালোকে খবৰ লওক, কিন্তু অসমৰ পেৰাৰ সোৱাদ ভাল। একোৱে নাপালো আজি মা কামাখ্যাৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনালোঁ। নতুন চৰকাৰখনে 5 বছৰ কাৰ্যকালত অসমৰ যাতে বিকাশৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিব পাৰে, অসমখনক যাতে আমি সকলো ফালৰ পৰা আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই মা কামাখ্যাৰ শ্ৰী চৰণত আজি প্ৰাৰ্থনা জনালোঁ। আৰু মই নিশ্চিত যে মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা অহা 5 বছৰত আগবাঢ়ি যাব, অনিৰুদ্ধ গতিৰে অসমখন আগুৱাই যাব। ইয়াত নালাগে মন্ত্ৰীসভা ছাৰ সম্প্ৰসাৰণ চব সময়ে সময়ে হৈ আপোনালোকে খবৰ লওক, কিন্তু অসমৰ পেৰাৰ সোৱাদ ভাল। চব একোৱে নাপালো